ফেন বন্ধ করা বা অফ করা আমি তেনেকৈ কওঁ ফেন বন্ধ করা বা অফ করা ফেন অন করা বা চালু করা আমি তেনেকৈ কওঁ যে ফেন অন করা বা চালু করা কারেন্ট গুচি গ'ল কারেন্ট আহিছে আমি এনেকৈ কওঁ গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি ইংৰাজীত কেনেকৈ পাতিম তাৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো বন্ধু বান্ধৱীসকল আপোনালোকৰ মৰম স্নেহ অবিহনে আগবাঢ়ি যাব নোৱাৰি গতিকে বন্ধু বান্ধৱীসকল আৰু সন্মানীয় অভিভাৱকসকল আপোনালোকৰ মৰম স্নেহ কামনা কৰি আগবাঢ়ি যাব বিচাৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুক পেজটো ফলো কৰিব এতিয়া আহো মূল বিষয়লৈ আমি কওঁ যে ফেন বন্ধ কৰা বা অফ কৰা আমি তেনেকৈ কওঁ হেতু আমি কম ইংৰাজীত কম সুইচ অফ দা ফেন তাৰ মানে ফেন বন্ধ কৰা বা অফ কৰা ফেন অন কৰা বা চালু কৰা আমি তেনেকৈ কওঁ যে ফেন অন কৰা বা চালু কৰা হেতু আমি ইংৰাজীত কম সুইচ অন দা ফেন তাৰ মানে ফেনটো অন কৰা বা চালু কৰা তাৰ পিছত আহিছো যে কারেন্ট গুচি গ'ল কারেন্ট এনি টাইম নাথাকে বা সদায় নাথাকে কারেন্ট মাঝে মাঝে গুচি যায় গতিকে কারেন্ট গুচি গ'লে আমি ইংৰাজীত কেনেকৈ কম যে কারেন্ট গুচি গ'ল এটো আমি বিভিন্ন ধৰণে ক'ব পাৰি দা ইলেক্ট্ৰিসিটি ওয়েন্ট আউট প্ৰথমতে কারেন্ট হেতু আমি ইলেক্ট্ৰিসিটি বুলি কম ইলেক্ট্ৰিসিটি বা পাৱাৰ কারেন্টক আমি ইলেক্ট্ৰিসিটি বা পাৱাৰ বুলিহে কম হেতু আমি কম যে কারেন্ট গুচি গ'ল দা ইলেক্ট্ৰিসিটি ওয়েন্ট আউট বা আমি এনেকৈ ক'ব পাৰি দা পাৱাৰ ওয়েন্ট আউট বা আমি এনেকৈ ক'ব পাৰি দা পাৱাৰ ইজ আউট বা আমি এনেকৈ ক'ব পাৰি উই হ্যাভ লস্ট ইলেক্ট্ৰিসিটি তাৰ মানে কারেন্ট গুচি গ'ল আমি এনেকুৱা ধৰণে ইংৰাজীত ক'ব পাৰি তাৰ পিছত কারেন্ট আহিছে হেতু আমি কেনেকৈ কম কারেন্ট আহিছে এটো আমি বিভিন্ন ধৰণে ক'ব পাৰি the power has been restored the power is back on the power is up the power has returned তাৰ মানে কারেন্ট আহিছে আমি এনেকৈ ধৰণে ইংৰাজীত ক'ব পাৰি বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ঘৰত নিজৰ ল'ৰা ছোৱালীবিলাকৰ লগত প্ৰেক্টিছ কৰিব তেনেহলেহে হিহতে শিকিব আৰু হিহতৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই আশা কৰোঁ মই গ্ৰামাৰৰ বিষয়েও আলোচনা কৰিছো আপোনালোকে মোৰ চেনেলটো চাব লগতে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কমেন্ট কৰিব ধন্যবাদ